নমস্কাৰ। আমাৰ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন ও আমাৰ হাজং জাতীয় অভিৱৰ্তন ধেমাজি জিলাৰ জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 13, 14 আৰু 15 ফেব্ৰুৱাৰী তাৰিখে আয়োজন কৰা হৈছে। ইয়াতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ প্ৰথমে আমাৰ ৰাতিপুৱা ভাগত আমাৰ যিসমূহ মূল তোৰণকে আৰম্ভ কৰি আমাৰ মূল মঞ্চ শিবিৰ এইখিনি মুকলি হ'ব। মুকলি হোৱাৰ পাছত আমাৰ প্ৰথমে ধেমাজি জিলাৰ হাজং ছাত্ৰ সন্থাৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছতে আমাৰ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ এটা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। তাৰ লগতে আমাৰ হাজং সমাজৰ অন্যান্য দল সংগঠন আমাৰ হাজং জাতীয় ঐক্য মঞ্চ অসম লগতে সদৌ অসম মহিলা সমিতিৰো তেখেতলোকৰ আমাৰ এই মঞ্চতে আমাৰ কাৰ্যনিৰ্বাহক সভা তেখেতলোকে অনুষ্ঠিত কৰিব। আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হ'ব আমাৰ 14 ফেব্ৰুৱাৰী। আমাৰ এই 14 ফেব্ৰুৱাৰী দিনটোত আমাৰ সদৌ অসম হাজং ছাত্ৰ সন্থা আমাৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ 39টাকৈ পতাকা আমাৰ ইয়াতে উত্তোলন কৰা হ'ব। আমাৰ তাৰ লগে লগে আমাৰ যিখিনি স্মৃতি তৰ্পণ অনুষ্ঠিত হ'ব, তাৰ লগতে আমাৰ যিখিনি আমাৰ 14 তাৰিখৰ দিনা বিশেষ এখন আমাৰ আলোচনা চক্ৰ ৰখা হৈছে। আমাৰ আলোচনা চক্ৰ হ'ব আমাৰ গুণগত শিক্ষা আৰু মোবাইল ফোনৰ কুপ্ৰভাৱ এই সম্পৰ্কে এখন আমাৰ আলোচনা চক্ৰ হ'ব আৰু এই আলোচনা চক্ৰতে আমাৰ সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ ডক্টৰ পৰমানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, তেখেত আমাৰ মাজত উপস্থিত থাকিব। তাৰ লগতে আমাৰ হাজং সমাজৰ সন্মানীয় ব্যক্তি হৰ কুমাৰ হাজং ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ সুৰজ হাজং ডাঙৰীয়া উপস্থিত থাকিব, লগতে অন্যান্য আমাৰ জাতীয় দল সংগঠনৰ নেতৃবৃন্দ আমাৰ এই আলোচনা চক্ৰতে আমাৰ অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে আমাৰ যিখিনি 15 তাৰিখত যি মুকলি সভা অনুষ্ঠিত হ'ব, সেই মুকলি সভাৰ আগে আমাৰ এখন আমি ব্যয়বহুল আমাৰ যে সংস্কৃতি আমাৰ লেৱাটানা কৃষ্টি, সেই লেৱাটানা কৃষ্টি আমাৰ বিশ্ব দৰবাৰত আমি সৰু এটা প্ৰচেষ্টা লৈছোঁ। আমি 2000 ডেকা গাভৰুৰে আমি লেৱাটানা নৃত্য আমি এই পেণ্ডেলতে আমি অনুষ্ঠিত কৰিম। এই 2000 ডেকা গাভৰুৰ জৰিয়তে আমাৰ যি লোকনৃত্য লেৱাটানা, এই লেৱাটানা আমি প্ৰচাৰ কৰিম। আমাৰ জাতীয় যি লোকনৃত্য, সেই লোকনৃত্য আমি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হৈছে। আৰু ইয়াৰ পাছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মুখ্য অতিথি হিচাপে আমাৰ মাননীয় বিধায়ক মহোদয় ধেমাজি সমষ্টিত তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰুণোজ পেগু ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অন্যান্য জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দ আমাৰ AJYCP শ্ৰদ্ধাৰ পলাশ চাংমাই ডাঙৰীয়া, বড়ো এপছুৰ মাননীয় সভাপতি দীপেন বড়োকে প্ৰমুখ কৰি অন্যান্য জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতৃবৃন্দ আমাৰ এই সভাতে উপস্থিত থাকিব। তাৰোপৰি আমাৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে উদ্যোক্তাসকলে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ মেঘালয়ৰ পৰা আমন্ত্ৰিত শিল্পী জনপ্ৰিয় হাজং কণ্ঠশিল্পী বিশ্বনাথ হাজং ডাঙৰীয়া, লগতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ কৃষ্ণা হাজং আমাৰ মাজতে উপস্থিত থাকি সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব। গতিকে সামগ্ৰিকভাৱে এইখিনিকে আমাৰ এই যি 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তথা আমাৰ ধেমাজি জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন লগতে হাজং জাতীয় অভিৱৰ্তনত আমি এইখিনি কাৰ্যসূচী ৰখা হৈছে। আমাৰ এই হাজং জাতীয় অভিৱৰ্তনত বিশেষভাৱে আমাৰ মাজত মেঘালয়
অৰুণাচল আমাৰ যি অসমৰ আশে পাশে দুটা ৰাজ্য আছে, সেই দুটা ৰাজ্যত বসত আমাৰ হাজং সম্প্ৰদায়ৰ নেতৃবৃন্দ তথা সদাশয় সকলো ৰাইজে ইয়াত আমাৰ অংশগ্ৰহণ কৰিব। গতিকে আমাৰ কিছুমান বহুতো জাতীয় আমাৰ সমস্যা আছে, আমাৰ জাতীয় কলা কৃষ্টি আছে। সেই কৃষ্টি সংস্কৃতি আমাৰ সমস্যাসমূহ কেনেধৰণে আলোচনাৰ মাধ্যমেৰে আমি সমাধান কৰিব পাৰোঁ আৰু আমি আমাৰ হাজং সমাজক একত্ৰিত কৰি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনিয়ে আমাৰ এই অভিৱৰ্তনৰ যোগেদি আমি ইয়াক প্ৰয়াস কৰা হৈছে। গতিকে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী সকলো অসমবাসীৰ পৰা আমি সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ, যাতে এই অভিৱৰ্তনৰ দ্বাৰাই আমাৰ লগতে ধেমাজি তথা জয়ৰামপুৰবাসীৰ এটা ভাতৃত্ববোধ এটা সম্পৰ্ক গঢ় লৈ উঠে আৰু আমাৰ হাজং সমাজ আমি আগবাঢ়ি যাব পাৰোঁ, তাৰে আমি কামনা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।